প্ৰথম পৰ্যায়ত নিৰ্বাচন শেষ কৰিলে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ কৰিব, তেওঁলোকক আমি তৃতীয় পৰ্যায়ৰ সমষ্টিবিলাকত কাম কৰিবৰ কাৰণে পঠিয়াম। আজি তেওঁলোকৰ দায়িত্ববিলাক আমি বুজাই দিলোঁ যে আপোনালোকে এতিয়া ৰেষ্ট ল'ব নালাগে, যিহেতু 7 তাৰিখলৈকে অসমত ইলেকশ্যন থাকিব, গতিকে গুৱাহাটী, কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাত আপোনালোকে কাম কৰক। 26 তাৰিখৰ পৰা আমাৰ ফাৰ্ষ্ট ফেজৰ গোটেই টীমটোৱে এই থাৰ্ড ফেজৰ সমষ্টিবিলাকত সোমাই যাব। তেনেকৈ ছেকেণ্ড ফেজতো যাৰ ইলেকশ্যন চলি আছে তেওঁলোককো আমি ৰেডি কৰি ৰাখিছোঁ। ইলেকশ্যন চেজ হোৱাৰ পিছদিনাখনেই তেওঁলোকে 27 তাৰিখে নতুন দায়িত্বপ্ৰাপ্ত স্থানলৈ তেওঁলোক গুচি যাব। আপোনালোকে ডিব্ৰুগড়ত কি হ'ব, যোৰহাটত কি হ'ব, এই কথাবিলাক একেবাৰে সৰু ল'ৰাৰ দৰে সুধি থাকে। মই এতিয়া কেনেকৈ আপোনাক বুজাই দিওঁ যে ডিব্ৰুগড়ত এইটো হ'ব, তাৰপিছত আপুনি মোক ক'ব ভূপেন বৰাই এনেকৈ ক'লে, মই তাৰ এটা উত্তৰ দিব লাগিব। যি হ'ব হ'ল, EVM-টো বন্ধ হৈয়ে গ'ল। মই টুইটাৰত দি দিলোঁ যে 5টাৰ ভিতৰত 5টা জিকিম। এতিয়া আপোনালোকে মোক আকৌ ডিব্ৰুগড়ত কি হ'ব, যোৰহাটত কি, 5টাৰ ভিতৰততো ডিব্ৰুগড়ো আছে, যোৰহাটো আছে। মই যেতিয়া ৰাজহুৱাভাৱে 5 দি দিলোঁ, চিফ মিনিষ্টাৰ এজনে যিহেতু 5টাৰ ভিতৰত 5টাই জিকিম বুলি দি দিলোঁ, এতিয়া মইতো আৰু কথাটো বদলাব নোৱাৰোঁ। হয় মই শুদ্ধ হ'ম, নহয় মই অশুদ্ধ হ'ম, কিন্তু মই জানাত 5টাৰ ভিতৰত 5টাই আমি জিকিম। এতিয়া ডিব্ৰুগড় বেলেগে, যোৰহাট বেলেগে, তেজপুৰ বেলেগে, সেইটো উত্তৰটো দি কি লাভ হ'ব? 5টাততো চবেই পৰে। দ্বিতীয় পৰ্যায়ৰ ইলেকশ্যনৰ প্ৰত্যাহ্বান কেনেকুৱা ধৰণৰ? আমাৰ প্ৰত্যাহ্বান একো নাই। 11টা ছিটত আমি জিকিবলগীয়া আছিল, আমি জিকি গ'লোঁ বা জিকিম। 2টা ছিটত কেম্পেইন চলোতে সম্ভাৱনা ওলাই আহিলে। এতিয়া আমি প্ৰচেষ্টা কৰিছোঁ যে নগাঁও আৰু কৰিমগঞ্জতো আমি জিকোঁ। আজিৰ গধূলিলৈকে পৰিৱেশটো জিকাৰ পৰিৱেশ। ইলেকশ্যনৰ ভোট দিয়াৰ পিছত গম পাম যে আমি জিকিলোঁ নে হাৰিলোঁ। কিন্তু আমাৰ যিটো 11টা টাৰ্গেট, তাত ক'তো লৰফৰ নহয়। এক্সট্ৰা 13লৈকে আমি যাব পাৰিম নেকি, তাৰ এটা আজি কম্পিটিশ্যন চলি আছে। চব আমি প্ৰধানমন্ত্ৰীয়ে কি কয়, সবকা সাথ সবকা বিকাশ। এইটো কাৰ ইলেকশ্যন? প্ৰধানমন্ত্ৰী ইলেকশ্যন। গতিকে প্ৰধানমন্ত্ৰীৰ মেছেজটো ৰাইজৰ মাজত লৈ যোৱাটো আমাৰ দায়িত্ব। মোৰ ইলেকশ্যনত বিষয়টো বেলেগ, তেতিয়া সেইটো মোৰ ইলেকশ্যন বা ষ্টেটৰ ইলেকশ্যন। এইটো নেশ্যনেল ইলেকশ্যন। মোদীজীৰ কথা হ'ল সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াস। গতিকে তেওঁৰ মেছেজটো আমি সকলো জেগাত লৈ গৈছোঁ। ভোট দিয়া নিদিয়া সেইটোতো মেচিনত থাকিব, সেইটোতো আপুনি ক'ব নোৱাৰে যে ভোট আজি দিবই বা কালি নিদিয়ে, এইটোতো মেচিনত ক'ব পাৰি। কিন্তু ভোট হৈ যোৱাৰ পিছত এটা ধাৰণা কৰিব পাৰি মানুহৰ যিমান ৰিডিং হয়। গতিকে হৈ যোৱা সমষ্টিত মই আপোনালোকক ক'ব পাৰিম, কিন্তু নোহোৱা সমষ্টিত ভোট নোহোৱালৈকে মই এইটো কথা ক'ব নোৱাৰোঁ যে নগাঁৱত জিকিলোৱে, কৰিমগঞ্জত জিকিলোৱে। কিন্তু আপুনি যদি মোক কয় ডিফুত জিকিলোৱে নেকি, জিকিলোঁ। দৰং ওদালগুৰিত জিকিলোৱে নেকি, জিকিলোঁ। আপুনি যদি মোক আমাৰ হাতত শিলচৰ জিকিলোঁ নেকি, আমি 100% জিকিলোঁ। কৰিমগঞ্জ আৰু নগাঁৱত সম্ভাৱনা উজ্জ্বল। কিন্তু অহা 26 তাৰিখে বেলটত ভোটটো নপৰালৈকে আমি ইমানেই কৈ থাকিম যে আমাৰ সম্ভাৱনা উজ্জ্বল। তাৰপিছত 26 তাৰিখে গধূলি আকৌ টুইট কৰি দিম মোলৈকে যিটো ৰিজাল্ট আহিব। ৰাহুল গান্ধীৰ কেম্পেইনিং কৰিছে, কেনেকুৱা দেখিছে? মই তাতে এছেছ কৰিবতো যোৱা নাই, কেম্পেইন কৰিব গৈছোঁ। কেম্পেইন কৰিলোঁ, ভাষণ দিলোঁ, ৰাইজে মৰম দিলে, গুচি আহিলোঁ। তাতেতো মই অবজাৰ্ভাৰ হিচাপে যোৱা নাই, মিটিং এড্ৰেছ কৰিব গৈছোঁ। গতিকে মোৰ মিটিঙত যোন আহিছে এইটো বিজেপিয়ে। এতিয়া তাৰ ভিতৰত আগত পিছত কি আছে সেইটো চাবৰ কাৰণেতো মই ৰাতিটো থাকিব লাগিব। মইতো তাতে 1.5 ঘণ্টা সময় আছোঁ। কিৰেণ ৰিজিজু কি দায়িত্বত আছে মইতো এইটোও ভালকৈ নাজানো। কথাটো হ'ল যে অৰুণাচল চৰকাৰৰ লগত আমাৰ এটা আলোচনা চলি আছে যে অৰুণাচলত বাস কৰা মৰাণ, মটক আৰু